Hello everyone, welcome back to my channel. যেহেতু আপোনালোকে গম পায় আমি বায়োকেমিষ্ট্ৰি কোৱেশ্চন সলভ কৰিছোঁ, এটো হৈ গ'ল বায়োকেমিষ্ট্ৰিৰ 3 নম্বৰ ভিডিও হয় আৰু ইয়াত মই এটো কোৱেশ্চন বুজাম। কিছুমানে ভাবে চাগে মই এটা ভিডিওতে গুটেখিনি কোৱেশ্চন কেলে বুজাই নিৰু, হেতু এটো কাৰণে হয় কাৰণ মই যোনটো এপ মই ইউজ কৰো এডিটিং এপ তাৰ মোৰ সাবস্ক্ৰিপশন নাই, সো হেতু কাৰণে মানে এডিটিংৰ কাৰণে মই কম টাইমৰে মই ভিডিও বনাব পাৰো, তো সেই কাৰণে মই কম টাইমৰ কাৰণে মানে এনেকে কম কোৱেশ্চন হে মই সলভ কৰো। ঠিক আছে, যদি আপোনালোকে চেনেলটো হেল্পফুল হৈছে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই, কিন্তু বহুতে মোক মোটিভেট কৰে যদি আপোনালোকে সাবস্ক্ৰাইব কৰে আৰু লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। কিবা যদি ডাউট থাকে মোক জনাব আৰু যদি কিবা কোৱেশ্চন আপুনি বিচাৰে মই সলভ কৰো মোৰ ফালৰ পৰা, কিবা সাজেশন যদি বিচাৰে আপুনি মোক টেলিগ্ৰাম চেনেলতো জয়েন কৰিব পাৰে। মোৰ টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি থৈছো মোৰ ডেসক্ৰিপচনত। ঠিক আছে, আহক আমি টাইম বেছি নষ্ট নকৰো, এটো কোৱেশ্চন আমি সলভ কৰো। তো ইয়াত কৈছে কি এক্সামিন দ্য ফলোইং স্টেটমেন্টস এণ্ড সিলেক্ট দ্য কাৰেক্ট আনসাৰ ফ্ৰম দ্য কোডস গিভেন বিলো। ইয়াত কেটামান অপশন আছে আৰু কেটা ট্ৰু নে ফলছ হেতু আমি চাই পেনা ইয়াত আনসাৰটো দিব লাগে। ঠিক আছে, চাৰিটা অপশন আছে, তো এটো আমি কোৱেশ্চনটা সলভ কৰো। সলভ কৰাৰ আগত মই আপোনালোকক কৈ থওঁ এটো 2022ৰ কোৱেশ্চন হয়। আপোনালোকে যদি কোৱেশ্চন পেপাৰ আপোনালোকত আছে তেতিয়ালে চাব পাৰে, যদি নাই আপোনালোকে মোক টেলিগ্ৰামত মেছেজ কৰি দিব, মই আপোনালোকক তাত কোৱেশ্চন পেপাৰ আপোনালোকক পঠাই দিম। ঠিক আছে, এটা 2022 চনৰ হয় এটো কোৱেশ্চন। আহক আমি এটো সলভ কৰো। তো এতিয়া ইয়াত কি কৈছে কি ইয়াত অপশন কেটামান আছে আমি পঢ়ি লওঁ আগতে। প্ৰথমতে কৈছে কি হাইড্ৰোফোবিক ফোৰ্সেস আৰ ডিউ টু ইন্ট্ৰিনসিক এট্ৰাকশন বিটুইন হাইড্ৰোফোবিক সাইড চেইনস। ঠিক আছে, ইয়াত আপোনাক মই প্ৰটিনছৰ এটা প্ৰপাৰ্টি এটা কওঁ এটো সলভ কৰাৰ আগত কি প্ৰটিনছটো ন এনেকে যেতিয়া থাকে এটো পজিশনত যেতিয়া থাকে ন তেতিয়া এটো প্ৰটিনৰ মানে এটো নেটিভ ফৰ্ম নহয়। প্ৰটিন যেতিয়া নিজৰ নেটিভ ফৰ্ম এটেইন কৰে ন তাহাঁতৰ মাজত অকমান হাইড্ৰোফোবিক কোলাপস হয়। ঠিক আছে, এটো এটা বেলেগ টপিক হয়, এটো প্ৰটিন ফল্ডিঙত আপোনালোকে পাব যদি আপোনালোকে পঢ়ে। যদি নাই পঢ়া আপোনালোকে বিচাৰে মই পঢ়াও তেলে মোক কমেন্ট সেকশনত জনাব। ঠিক আছে, তো প্ৰটিন ফল্ডিঙত কি হয় ন ইয়াত বহুত মানে প্ৰটিনটো প্ৰথমতে এনেকুৱা থাকে, তাৰ পিছত উইথ টাইম হেতু কি হৈ যায় নিজৰ নেটিভ ষ্ট্ৰাকচাৰত ফৰ্ম হৈ যায়, এনেকুৱা ফৰ্মত হৈ যায়। ঠিক আছে, এনেকুৱা হৈ যায় আৰু এটো হ'বলে হলে আপোনালোকৰ কি হয় আপোনালোকে জানে হাইড্ৰোফিলিক আৰু হাইড্ৰোফোবিক মলিকিউল কাক কয়, হেৰি পাৰ্ট কাক কয় এটা সেলত। তো যেতিয়া হাইড্ৰোফোবিক মানে কি হল হি ওয়াটাৰ ভয় খায়, ফোবিক মানে কি ফোবিয়া মানে কি ভয় খোৱা, তো হি ওয়াটাৰৰ পৰা ভয় খায়। তো কি হৈ যায় কি যেতিয়া আমি এটা সলিউশনত এটা এনেকে সলিউশন ইয়াত বহুত ওয়াটাৰ আছে। ঠিক আছে, ইয়াতে যেতিয়া বহুত ওয়াটাৰ আছে তো ইয়াত যেতিয়া প্ৰটিনটো যেতিয়া ইয়াত সোমাই ন প্ৰটিনটো ইয়াত এনেকে আছে। ঠিক আছে, ইনিশিয়ালি প্ৰটিনডাল এনেকে আছে, কিন্তু যেতিয়া এই পানীত আমি এই প্ৰটিনডালক ভৰাই দিওঁ ই কি হয় ইয়াৰ হাইড্ৰোফোবিক যোনটো পোৰ্শন হয়, ইয়াত যেহেতু প্ৰটিন হয় তাত হাইড্ৰোফোবিক হাইড্ৰোফিলিক দুটা পোৰ্শন থাকিব, তো হেতু কি হৈ যায় এটো এৰেঞ্জড হৈ যায় এনেকে অকমান নেটিভ ষ্ট্ৰাকচাৰত এৰেঞ্জড হৈ যায়। সো এটো কেলে হয় কাৰণ এই ভিতৰৰ ফালে ন ইন্টাৰনেলি তাত কিছুমান হাইড্ৰোফোবিক বন্ড বনে, হেতু কাৰণে ই কি হয় ৰবক মই এটো ইয়াত হাইলাইট কৰি দিছো, এই ভিতৰৰ ফালে ভিতৰৰ পোৰ্শনটো ইয়াত হাইড্ৰোফোবিক বন্ড বনে। ঠিক আছে, হাইড্ৰোফোবিক ফোৰ্সেছৰ কাৰণে হাইড্ৰোফোবিক এট্ৰাকশন হয় আৰু হেতু কাৰণে ই এনেকে প্ৰটিনডাল এনেকে ফৰ্ম হৈ যায়। এতিয়া হাইড্ৰোফোবিক বনে মানে কি ই পানীৰ পৰা ভয় খাইছে, কেলে ই পানীৰ পৰা এটো প্ৰটিনডাল কি হৈ যায় লুকুৱাবলৈ বিচাৰে, এইডোখৰ পোৰ্শনটো হাইড্ৰোফোবিক হয় ন সেইকাৰণে ই লুকুৱাবলৈ বিচাৰে, সেইকাৰণে ইয়াৰ মাজতে হাইড্ৰোফোবিক ফোৰ্স হয়, সেইকাৰণে প্ৰটিনডাল এনেকে যেতিয়া আছিল এটো এৰেঞ্জ হৈ পেনে এনেকে বনি যায়। ঠিক আছে, আৰু বাহিৰৰ পোৰ্শনটো হ'ল আমাৰ হাইড্ৰোফিলিক পোৰ্শন যি ওয়াটাৰ লাভিং হয়। ঠিক আছে, এটোতো গম পালো। এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে কি হাইড্ৰোফোবিক ফোৰ্সেস আৰ ডিউ টু ইন্ট্ৰিনসিক এট্ৰাকশন বিটুইন হাইড্ৰোফোবিক সাইড চেইন। যে হাইড্ৰোফোবিক সাইড চেইনছ কাক কোৱা হয় চোৱা, যেতিয়া আমি এমাইনো এসিড পঢ়ো ন বহুত টাইপছৰ এমাইনো এসিড থাকে, হাইড্ৰোফোবিক থাকে, হাইড্ৰোফিলিক থাকে। ঠিক আছে, এসেনশিয়াল এমাইনো এসিড থাকে, হাইড্ৰোফোবিক থাকে, এসেনশিয়াল এমাইনো এসিড, নন এসেনশিয়াল, পোলাৰ, নন পোলাৰ, আমি বহুত এনেকে কৈ পেনে এমাইনো এসিডবোৰ ক্লাসিফাই কৰো। তো তাৰ পিছত আমি জানো কি ক্লাসিফিকেশন কিহৰ বেসিছত হয়, কাৰণ এমাইনো এসিডৰ বেস ষ্ট্ৰাকচাৰটো কি হয়, বেস ষ্ট্ৰাকচাৰটো NH3 তাৰপিছত CH, COO এইটো হ'ল বেছটো এইটোৱে হয় ন, কিন্তু ইয়াৰ ওপৰত যোনটো RH গ্ৰুপ হয় H বা এইটো মই গ্লাইচিন বনালো বাৰু। ঠিক আছে, এনেকে R গ্ৰুপত H হওক বা CH3 হওক এলেনিন হওক, তো এই R গ্ৰুপডালৰ বেচিছত কি হৈ যায় এমাইনো এসিডবোৰ ক্লাসিফাই হৈ যায়, তাহাঁতক আমি কেটেগৰী কৰি দিওঁ কি তই হাইড্ৰোফোবিকৰ ফালে যা, তই হাইড্ৰোফিলিক যা, তই পোলাৰ যা, তই নন পোলাৰ যা। কিন্তু এতিয়া মই আপোনালোকক বুজাওঁতে এইটো ক'লো কি প্ৰটিনৰ কি নেচাৰ থাকে, প্ৰথম ই এনেকে থাকে তাৰপিছত ই গৈ এনেকে হৈ যায়। সো যদি আপোনালোকক হাইড্ৰোফোবিক নাজানেও ন, কিন্তু এইটো আপোনালোকে ডেফিনেটলি জানিব লাগে বস্তু কি এমাইনো এসিডৰ R চেইনৰ বেচিছতে তাহাঁতক আমি কেটেগৰাইজ কৰোঁ। সো প্ৰটিনটো গোটেইখিনিয়ে এনেকে ফল্ড হৈ যায় হয় নাই, মানে এনেই
আপোনাৰ এক্সপেণ্ডেড নলেজ নহয়, যদি আপোনাৰ ইন ডেপথ নলেজ নাথাকে তথাপিও আপুনি এইটো আনচাৰ কৰিব পাৰে কি চাওক প্ৰটিনটোতো এনেকৈ ফ'ল্ড হয়, তো ফ'ল্ড হ'লে এইটোতো নহয় কি কিছুমান প্ৰটিনে এনেকৈ ফ'ল্ড হ'ব, গ্লাইচিন খালি ফ'ল্ড হ'ব বা এলেনিন খালি ফ'ল্ড হ'ব বা কি হয় এছপাৰ্টেট ফ'ল্ড হ'ব, সেইটোকে নহয়, কাৰণ গোটেইখিনি প্ৰটিনছে তাহাঁতি ফ'ল্ড হয়, চব প্ৰটিনছে নিজৰ নেটিভ ষ্ট্ৰাকচাৰত যাবলৈ বিচাৰে, চব এমাইনো এচিডছে মিলি পেলাই প্ৰটিন বনাই সি এটা নেটিভ ষ্ট্ৰাকচাৰ ফ'ল্ডেড ষ্ট্ৰাকচাৰ বনাব বিচাৰে, ঠিক আছে। তো এইটোতো নহয় কি খালি হাইড্ৰফবিক ছাইড চেইন থাকিলেহে সি ফ'ল্ডেড ষ্ট্ৰাকচাৰ বনাব, কাৰণ চব প্ৰটিনছে বনায়, চব প্ৰটিনছত চব এনেকুৱাতো নহয় কি খালি গ্লাইচিনে মিলি পেলাই প্ৰটিন এডাল বনিলে, সেনেকুৱা নহয়। তো কি হয় বহুত প্ৰটিনছ মিলি পেলাই এটা বহুত এমাইনো এচিড মিলি পেলাই প্ৰটিন বনায়, তো সেই প্ৰটিনবোৰ চব মিলি পেলাই ইয়াত এনেকৈ গৈ পেলাই এগ্ৰিগেট বনে, এমাইনো এচিড মিলি পেলাই এনেকৈ এগ্ৰিগেট বনে, সেইটো মানে এইটো নহয় কি তাত খালি হাইড্ৰফবিক ছাইড চেইনছ থকা এমাইনো এচিডে আছে, তাত হাইড্ৰফিলিকো থাকিব পাৰে, তাত প'লাৰো থাকিব পাৰে, তাত নন প'লাৰো থাকিব পাৰে, ঠিক আছে, চব ধৰণৰে তাত ছাইড চেইন থাকিব পাৰে। তো মানে এইটো কি হৈ যায় হাইড্ৰফবিক ফ'ৰ্চেছ আৰ ডিউ টু ইন্ট্ৰিনজিক এট্ৰেকশ্যন বিটুইন হাইড্ৰফবিক ছাইড চেইনছ নহয়, ঠিক আছে। হাইড্ৰফবিক ফ'ৰ্চেছটো কি কাৰণে হয়, সি ৱাটাৰৰ কাৰণে সি ভয় খায়, সেইকাৰণে সি পেলাই কি কৰে সি লুকাই যায় ভিতৰ ইণ্টাৰনেলি, সি লুকাই থাকিব বিচাৰে, সেইকাৰণে সিটোৰ ভিতৰত হাইড্ৰফবিক ফ'ৰ্চ হৈ পেলাই সি এৰেঞ্জ হৈ যায়, ঠিক আছে। এইটোতো অপশ্যনটো কি হ'ল প্ৰথমটোতো ঠিক আছে ভুল হৈ গ'ল, কাৰণ হাইড্ৰফবিক ছাইড চেইনছৰ কাৰণে নহয়, ইয়াত বহুত ধৰণৰ এমাইনো এচিড থাকিব পাৰে, হাইড্ৰফিলিকো থাকিব পাৰে, হাইড্ৰফবিকো থাকিব পাৰে, ঠিক আছে। এইটোতো প্ৰথমটো হৈ গ'ল আমাৰ ফল্ছ, প্ৰথমটো ফল্ছ হোৱাৰ লগে লগে আমি ইয়াত অপশ্যনকেইটা চাম, এইটো হৈ গ'ল ফাৰ্ষ্ট অপশ্যনটো, ছেকেণ্ড অপশ্যনটো এণ্ড থাৰ্ড ডি অপশ্যনটো, তো চি অপশ্যনটো আমাৰ কেঞ্চেল হৈ গ'ল। তো আমি যাম এতিয়া বি অপশ্যনটো, বিটা চিডছ আৰ ফৰ্ম ফ্ৰম ইণ্টাৰ চেইন হাইড্ৰজেন বণ্ডিং নহয়, বিটা চিডছটো ইণ্টাৰ চেইনৰ কাৰণে ওকে গম পাইছোঁ, মই ইণ্ট্ৰা চেইন বুলি ভাবিলোঁ, ঠিক আছে অ'কে। বিটা চিডছ আৰ ফৰ্ম ইণ্টাৰ চেইন হাইড্ৰজেন বণ্ড ন, ইয়াৰ মানে হৈ গ'ল ইণ্টাৰ চেইন মানে হৈ গ'ল কি এডাল দুটা চেইন হয়, দুটা এনেকৈ চেইন হ'ল, ঠিক আছে। তো ইয়াৰ মাজত কি হয় যেতিয়া ইটো সিটোৰ মাজত যেতিয়া হাইড্ৰজেন বণ্ড ফৰ্ম কৰে, ইটো সিটোৰ মাজত যেতিয়া বণ্ড ফৰ্ম হয় ন ইটো সিটোৰ মাজত, তো সেইটো ইণ্টাৰ চেইন কয়, যেনেকৈ ইণ্টাৰ স্কুল এনেকৈ কয় ন, ইণ্টাৰ ইউনিভাৰ্চিটি এনেকৈ কম্পিটিশ্যন হয়, তো এইটো ইণ্টাৰ মানে কি দুডাল বেলেগ বেলেগ ধৰণৰ যেতিয়া সিহঁতি বণ্ড ফৰ্ম কৰে সেইটো ইণ্টাৰ বুলি কয়, আৰু ইণ্ট্ৰা যেতিয়া কয় এডাল হেৰিৰ ভিতৰতে ষ্টেণ্ডৰ ভিতৰতে যেতিয়া ইটো সিটোৰ লগত বণ্ড ফৰ্ম কৰে, মানে এনেকৈ যেতিয়া এইটোৱে এইটোৰ লগত যেতিয়া বণ্ড ফৰ্ম কৰিব এইটো ইণ্ট্ৰা বুলি কওঁ, ঠিক আছে, এইটো ইণ্ট্ৰা বুলি কওঁ। আৰু এইটো আমাৰ ইণ্ট্ৰা যোনটো হেৰিটো হয় ন এইটো আলফা হেলিক্সৰ ক্ষেত্ৰত আমি দেখোঁ, সেইটো এটা টপিক হয়, বুজাব বিচাৰিলে মই বুজাই দিম বাৰু, এনেই অলাগতিয়ালকৈ ভিডিঅ'টো লেন্থি নকৰোঁ। তো আলফা হেলিক্সত আমি দেখোঁ ইণ্ট্ৰা, আৰু বিটা চিডছত আমি দেখোঁ ইণ্টাৰ চেইন হাইড্ৰজেন বণ্ড, ঠিক আছে। বিটা চিডটো আলফা হেলিক্সৰ অকণমান এক্সটেণ্ডেড ভাৰ্জন হয়, তো সেইকাৰণে আমি ইণ্টাৰ চেইনটো বিটা চিডত দেখোঁ, তো অবভিয়াছলি বি অপশ্যনটো কাৰেক্ট হয়। তো বি অপশ্যনটো কাৰেক্ট লগে লগে প্ৰথমটোতো ফল্ছ হ'ল, আমি গম পালোঁ বিটোত অ'কে, আচ্ছা প্ৰথমটো ফল্ছ এইটো, ঠিক আছে, আমাৰ বি অপশ্যনটো আমি গম পাই গ'লোঁ, ছেকেণ্ড অপশ্যনটো পোৱাৰ লগে লগে বি অপশ্যনটো আমাৰ কাৰেক্ট হৈ গ'ল। তো আমি এতিয়া চাম থাৰ্ড অপশ্যনটোত চাম কি থাৰ্ড অপশ্যনটোত কি কোৱা হৈছে। থাৰ্ড অপশ্যনটোত কোৱা গৈছে কি চেপৰন ইনক্ৰিজেছ দ্য ৰেট অফ প্ৰটিন ডিনেচাৰেশ্যন নহয়, আপোনালোকে যদি গুগলত বা ক'ৰবাত মাৰিব যেতিয়া আপোনালোকে পঢ়িছে তেতিয়াহ'লে আপোনালোকে গম পাব কি চেপৰেনৰ কাম কি হয়। যদি আপোনালোকে বিচাৰে মই চেপৰেনৰ বিষয়ে এক্সপ্লেইন কৰোঁ মোক জনাব, মই সেইটো এক্সপ্লেইন কৰি দিব পাৰিম ভিডিঅ' থ্ৰুত। মেইন বস্তু হ'ল পাব্লিকৰ ডিমাণ্ড, যেনেকুৱা আপোনালোকে বিচাৰে মই এনেকুৱাই কাম কৰিবলৈ ৰেডি আছোঁ, মানে এটলিষ্ট হেল্প হওক, ঠিক আছে। তো চেপেৰনছে ৰেট অফ প্ৰটিন ডিনেচাৰেশ্যন নকৰে, প্ৰটিন ডিনেচাৰেশ্যন কৰিবলৈ হ'লে আপোনাক লাগিব ইউৰিয়া লাগিব, ফিজিকেল এজেণ্টছ লাগিব, যেনেকৈ হিট হৈ গ'ল, pH চেঞ্জ হৈ গ'ল, কেমিকেল এজেণ্টছ যেনেকৈ SGS হৈ গ'ল, বিটা মাৰ্কেপটেনল, এইবোৰ চব বস্তু ঢালিলেহে আমি প্ৰটিন ডিনেচাৰেশ্যন হ'ব। কিন্তু চেপেৰনছে প্ৰটিন ডিনেচাৰেশ্যন নকৰে, চেপেৰনছৰ কাম হয় প্ৰটিন ফল্ডিঙত, ঠিক আছে। তো ছাপ'জ এডাল প্ৰটিন আছে, এতিয়া মই কি ক'লোঁ আপোনাক প্ৰটিন এনেকৈ থাকে, তো উইথ টাইম কি হৈ যায় এনেকৈ হৈ যায় ফল্ডেড হৈ যায়, তো কেতিয়াবা কিবা কাৰণত এই ফল্ডেডটো নৰ্মেলি কাৰেক্ট ফল্ডিং নহয়, মানে বেলেগ বেলেগ পজিশ্যনত, যেনেকৈ প্ৰটিনডাল কি হয় ন আপোনালোকক ভিজুৱেলাইজ কৰাই দিছোঁ, এই প্ৰটিনত এডাল ছাপ'জ প্ৰটিনত কি হয় ইয়াত সৰু সৰু এমাইনো এচিডছ থাকে, ঢেৰ এমাইনো এচিডছ মিলি পেলাই প্ৰটিন বনে। চ' এই প্ৰটিনবোৰত কি এমাইনো এচিডবোৰত কি হৈ যায় কেতিয়াবা ইয়াৰ এমাইনো এচিডডাল গৈ পেলাই ইয়াৰ লগত বাইণ্ড কৰিলেহে প্ৰটিনটো ফল্ডিং হয়, মানে প্ৰটিনটো ফল্ড হ'ব লাগে, এইটো প্ৰপাৰ যোনটো হয়, আৰু এইডালৰ লগত এইডাল বাইণ্ড কৰিলেহে হ'লহেঁতেন, কিন্তু এনেকৈ কৰিলে যোনটো ষ্ট্ৰাকচাৰ বনিব, যোনটো ফল্ডেড ষ্ট্ৰাকচাৰ বনিব, এইটোহে আচল ইয়াৰ নেটিভ ষ্ট্ৰাকচাৰ হয় দেই, আচল মানে এইটো হয়। যদি ইমপ্ৰপাৰলি যদি এই প্ৰটিনৰ ষ্টেণ্ডডাল যদি ইমপ্ৰপাৰলি ফল্ড হৈ যায় তেতিয়া ই অকণমান এনেকুৱা কি এতিয়া মই এনেকৈ দেখালোঁ নহয়, এইটো 3, 4
5 ঠিক আছে তো এইটোৰ লগত এইটো দেখালো এইটোৰ লগত কোনডাল দেখালো এইটো দেখালো ঠিক আছে ওকে এনেকৈ দেখালো তো কেতিয়াবা কি হয় কি এবনৰ্মেলি এই ফল্ড হৈ যায় এবনৰ্মেলি ফল্ড হোৱা মানে কি হ'ল কি কেতিয়াবা কি হয় ইয়াৰ লগত বন্ড ফৰ্ম কৰি লয় ঠিক আছে আৰু ইও ইয়াৰ লগত বন্ড ফৰ্ম কৰি লয় গৈ পেলাই ইয়াৰ লগত বন্ড ফৰ্ম কৰি লয় মানে এবনৰ্মেল ফল্ড কৰি পেলাই যোনটো ষ্ট্ৰাকচাৰ বনে সেইটো নেটিভ নহয় সেইটো এবনৰ্মেলি ফল্ড হয় তো চেপেৰনৰ কাম হয় কি প্ৰথমতে ইয়াক কি হয় ইয়াক প্ৰপাৰলি ফল্ড কৰে ইয়াৰ যোনটো অৰিজিনেল ফল্ডিং হয় ন এই প্ৰপাৰলি ফল্ড কৰি পেলাই ইয়াক ছেট কৰে সেইটো কাম হৈছে চেপেৰনৰ মানে যোনটো ইমপ্ৰপাৰ ফল্ডিং হয় সেইটো কাৰেক্ট কৰি পেলাই প্ৰপাৰ এইটো কৰি পেলাই ইয়াক কাৰেক্ট ফৰ্মত বনে সেইটো কাম হয় চেপেৰনৰ কাম হয় কি প্ৰটিনটো যদি কিবা কাৰণত ফল্ড হোৱা নাই এডাল যদি প্ৰটিন হয় কিবা কাৰণত ফল্ড হোৱা নাই ইয়াকো ফল্ড কৰি দিয়ে মানে সেইটো কাম হৈছে চেপেৰনৰ ইয়াত বহুত কনচেপ্ট আহে একচুৱেলি যেতিয়া আমি চেপেৰনটো পঢ়ো ন গ্ল'বেল মিনিমা তাৰপিছত লোকেল মিনিমা বহুত কিবা কিবি কনচেপ্ট আহে তো সেইটো জানিবলৈও আপোনালোকে মোক জনাব পিছে মই আপোনালোকক জনোৱা নাই কি মোৰ আৰু এটা ইউটিউব চেনেল আছে সেইটো মই CSIৰ কাৰণে মই সেইটো বনাই থৈছোঁ আপোনালোকে যদি সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব মন তেতিয়াহ'লে আপোনালোকে মোক জনাব ৱাইজ ৱেভ একাডেমি নামত আছে সেইটো চেনেলো আপুনি গৈ ছাবস্ক্ৰাইব কৰিব পাৰে কৰিব লাগিব নহয় ছাবস্ক্ৰাইব কৰিব পাৰে কাৰণ তাতো মই এক্সপ্লেইন কৰিছোঁ কি এইটো চেপেৰনটো কেনেকৈ কি হয় মানে সেইটো চেপেৰনৰ টোটেল ফাংচন কি হয় তাত এনাৰ্জি ফানেল বুলি এটা বস্তু আহে এন্ট্ৰপি এনাৰ্জি ফানেল অকণমান যদি ডেপথ আপুনি জানিব বিচাৰে তেতিয়াহ'লে সেইটো আপুনি চাব পাৰে ঠিক আছে অ'কে বহুত কৰিলোঁ মই এতিয়া পাব্লিচিটি এতিয়া আহোঁ কুৱেশ্যন ইয়াত ঠিক আছে চেপেৰন ইনক্ৰিজেছ দ্য ৰেট অফ প্ৰটিন ডিনেচাৰেশ্যন নহয় এইটো ফলছ হয় থাৰ্ডটো ফলছ হয় যিহেতু আমি অলৰেডি বি অপশ্যনটোত গৈছিলোঁৱে তো আমি দেখিলোঁ বি অপশ্যনটো ফলছ হয় ঠিক আছে এইটো কাৰেক্ট হয় থাৰ্ড অপশ্যনটো ফলছ হয় ঠিক আছে প্ৰথমটো কি হ'ল ফলছ হ'ল ছেকেণ্ডটো হৈ গ'ল ট্ৰু থাৰ্ডটো হৈ গ'ল ফলছ এণ্ড ফ'ৰ্থটো বিটা শ্বীটছ কেন বি ষ্ট্ৰেচড ৰিলেটিভলি মোৰ দেন আলফা হেলিক্স এইটোও ফলছ হয় ষ্ট্ৰেচড মানে কি কৈছে চোৱা মই বিটা শ্বীটৰ এটা প্ৰপাৰ্টি কৈ থওঁ এতিয়া মই অকণ দেৰি আগত ক'লোঁ আলফা হেলিক্স যদি এনেকুৱা হয় তো বিটা শ্বীটটো কি হ'ব অকণমান কম্পেক্ট হ'ব ঠিক আছে তো ষ্ট্ৰেচড মানে কি হয় এনে ইফালেহে খুলিব লাগিছিলে কুৱেশ্যনটোৰ মতে কি আছিলে বিটা শ্বীটডাল কি হয় ন কুৱেশ্যনটোৰ মতে মই কৈছোঁ কুৱেশ্যনটোৱে যেনেকৈ ডিমাণ্ড কৰিছে কুৱেশ্যনটোৰ মতে কি এই যোনটো আলফা হেলিক্স হয় এইটো বিটা শ্বীট হয় এইটো একচুৱেলি এইটো হ'ব লাগিছিলে কিন্তু কুৱেশ্যনৰ মতে বিটা শ্বীটটো এনেকুৱা কৈছে মানে মোৰ ষ্ট্ৰেচড বুলি কৈছে ঠিক আছে মোৰ ষ্ট্ৰেচড হ'ব লাগিছিলে বুলি কৈছে কিন্তু নহয় বিটা শ্বীটছ কেন বি ষ্ট্ৰেচড ৰিলেটিভলি মোৰ দেন আলফা হেলিক্স সেনেকুৱা নহয় কাৰণ বিটা হেলিক্সডাল কম্পেক্ট হৈ থাকে আলফা হেলিক্সৰ তুলনাত কি হয় অকণমান কম্পেক্ট হৈ থাকে সেইকাৰণে এনেকুৱা ষ্ট্ৰাকচাৰ ফৰ্ম কৰে এইটো বিটা হেলিক্সৰ প্ৰপাৰ্টি নহয় ঠিক আছে এতিয়া এইটো আলফা বিটা তাৰপিছত গামা ডেল্টা যদি চাবলৈ যাওঁ আমি তাৰপিছত লুপছ এণ্ড টাৰ্ণছো পৰে তাত এনেকুৱা মানে যিমানেই আগবাঢ়ি যাওঁ আমি এনেকৈ মোৰ কম্পেক্ট হৈ গৈ থাকে মানে ঠিক আছে আলফা হেলিক্স তাৰপিছত বিটা শ্বীট তাৰপিছত টাৰ্ণছ বহুত কম্পেক্ট হৈ গৈ থাকে ঠিক আছে এইটো গম পালোঁ এইটো ফ'ৰ্থ অপশ্যনটো মানে কি হ'ল ফলছ হৈ গ'ল তো ফলছ ট্ৰু ফলছ ট্ৰু ফলছ মানে অপশ্যনটো আমাৰ বি হৈ গ'ল এইটো কাৰেক্ট ঠিক আছে তো আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' বুজি পালে হেল্প হ'ল আৰু 13 মিনিটটো হৈয়ে গ'ল আৰু টাইম বেছি ৱেষ্ট নকৰোঁ ৱেষ্টনো ক'ত কুৱেশ্যন ছল্ভ কৰিলে ৱেষ্টটো নহয় ইনভেষ্ট কৰা হয় সেইটো হয় নাই কিন্তু মোৰ ওচৰত যিহেতু মই কৈছোঁ এডিটিং এপ নাই আৰু তো ঠিক আছে আজিলৈ ইমানেই এই ভিডিঅ'টো যদি আপোনালোকে হেল্প হৈছে আপুনি ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰিব আৰু মোৰ ইটো চেনেল ফ'ল' কৰিবলৈ নাপাহৰিব ৱাইজ ৱেভ একাডেমি নামত আছে যদি আপোনালোকক লিংক লাগে মই লিংকো দি দিম আজিলৈ ইমানেই থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ হেভ এ নাইচ ডে